হেল্ল' গাইজ, আজি বনাবলৈ গৈ আছোঁ হাঁহৰ মাংসখিনি মই প্ৰথমতে আদা, নহৰু, পিঁয়াজ যিখিনি লাগতিয়াল মছলা, জিৰা, জালুক এনেকৈ দি গৰম মছলা চব একেবাৰতে দি মেৰিনেশ্যন কৰি থৈছোঁ 5 মিনিটমানৰ কাৰণে। কেৰাহীত তেল অলপমান দি লৈছোঁ। কেৰাহীটো ক'লা বুলি নক'বা, আমাৰ কেৰাহীটো কালাৰটোৱে এনেকুৱা, যিহেতু আমি জুইটো বনাই খাওঁ মাজে মাজে। ইয়াত তেলত মিঠি গুটি কেইটামান দি দিলোঁ আৰু 2 কিলা তেজপাত দি ল'লোঁ। মাংসখিনি বহাই দিলোঁ। বেছি তেল মছলা ইউজ কৰা নাযায় আমাৰ ঘৰত, গম পায় আপোনালোকে। এতিয়া এনেকৈ কিছু সময় ভাজি থাকিম, আপোনালোকে চাই থাকিব কেনেকৈ চাওক। কিছু সময় ভজাৰ পিছত মাংসখিনি কালাৰটো কিমান ধুনীয়া লাগিছে। কিছু সময় ভজাৰ পিছত এনেকৈ ইয়াতে উতলাই থোৱা গৰম পানী এড কৰি দিলোঁ। এনেকৈ এতিয়া কিছু সময় উতলালে মানে মাংসটো ধুনীয়াকৈ কোমল হৈ যাব। যিহেতু বয়সস্থ মানুহ আছে, মাংসটো টান হ'লে খাবলৈ অকণ অসুবিধা পায়। পিঁয়াজখিনি পিচি দিয়াৰ বাবে দেখিছেনে গ্ৰেভিটো কিমান ধুনীয়া ডাঠ হৈছে। আপোনালোকেও এনেকৈ পিঁয়াজটো পিচি দি এদিন বনাই খাই চাবচোন, কেনেকুৱা লাগে কমেণ্টত জনাব। হাঁহৰ মাংসৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন দেই। বাই, আজিলৈ এৰিছোঁ।